যিটো সময়ত দেখিবলৈ পোৱা গৈছে চৰকাৰখনে কৰ্ম সংস্কৃতিৰ কথা কৈ আছে, ঠিক সেই সময়তে কিন্তু একাংশ চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰৰ সেই নিৰ্দেশনাক অংগুষ্ট দেখুৱাই তেওঁলোকৰ ময়মতালি চলাই গৈছে বিভাগীয় কাৰ্যালয়বিলাকত। মই বৰ্তমান উপস্থিত আছোঁ এটা কৃষি বিভাগৰ কাৰ্যালয়ত। এতিয়া 11 বাজি পাৰ হ'ল, কিন্তু এতিয়ালৈকে এই কাৰ্যালয়টোত লাগি আছে প্ৰকাণ্ড এটা তলা। এইটো হৈছে কৃষি বিভাগৰ এটা কাৰ্যালয়, যিটো সময়ত কৃষিমন্ত্ৰীগৰাকীয়ে 9:15 বজাত কাৰ্যালয় আহি উপস্থিত হ'বলৈ কৰ্মচাৰীসকলক নিৰ্দেশনা দিছিল, কিন্তু এতিয়া 11 বজাৰ পিছতো কিন্তু এই কাৰ্যালয়ত কোনো কৰ্মচাৰী আহি দেখিবলৈ পোৱা নাই। আচলতে কিদৰে এই কাৰ্যালয়বিলাক চলি আছে, মই ND24 দৰ্শকসকলক দেখুৱাই আছোঁ এই কাৰ্যালয়টো যিটো পৰিৱেশ। কাৰ্যালয়টো 2025 চনত যি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আচলতে এই কাৰ্যালয়টো উদ্বোধন কৰিছিল। তাৰ পিছৰ পৰাই কিন্তু এই কাৰ্যালয়টো এইদৰে বন্ধ হৈ আছে। তাৰ ফলত যিসকল স্থানীয় কৃষক আছে কৃষকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। মোৰ লগত এই মুহূৰ্তত সংগঠনৰ কিছু লোক আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? দেখিবলৈ পোৱা গৈছে কৃষিমন্ত্ৰীগৰাকীয়ে 9:15 কাৰ্যালয় আহি উপস্থিত হ'বলৈ নিৰ্দেশনা জাৰি কৰিছিল, কিন্তু এতিয়ালৈকে কিন্তু 11 বজা পৰ্যন্ত কোনো কৰ্মচাৰী নাই। হয়, এইটো এটা পৰিতাপৰ বিষয়, যিহেতুকে আজি অসম চৰকাৰৰ এটা কৃষি বিভাগ, এটা বৃহত্তৰ বিভাগ, ইয়াৰ পৰা বহু নিবনুৱাসকলে ইয়াৰ পৰা মানে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। গতিকে এতিয়া দুখৰ বিষয়, যেতিয়াৰ পৰা এই কাৰ্যালয়খন মানে এই কাৰ্যালয়খন যেতিয়া নিৰ্মাণ হ'ল, সেই তেতিয়া পৰ্যন্ত আজিলৈকে তলা মৰা ইয়াত কোনো অফিচাৰ নাই, তেওঁলোকৰ চেহেৰাও দেখা নাই ইয়াত কি অৱস্থা হৈছে, কি কথা। গতিকে পূৰ্বতে এখন ইয়াত জৰাজীৰ্ণ অৱস্থা এটা অনুষ্ঠান আছিলে এগ্ৰিকালচাৰে, তেতিয়া আমি উত্থাপন কৰিছিলোঁ যে এইটো কি ব্যৱহাৰ কৰিলে, এইটো জংঘল হৈ আছিলে, ইয়াত একেবাৰে মানে ভাঙা চিঙা হৈ আছিলে। তেতিয়া উত্থাপন কৰাৰ লগে লগে কিছুদিন পূৰ্বে যোৱা চৰকাৰখনে এই অনুষ্ঠানখন বনালে অতুল বৰাৰ নেতৃত্বত, কিন্তু বৰ্তমানলৈকে এই অফিচখন বন্ধ হৈ আছে। গতিকে আমি একেমুখে ক'ব বিচাৰিছোঁ, যিহেতুকে এইটো এটা জকা, ইয়াৰ পৰা চাওক আপোনালোকে নিশ্চিতভাৱে গম পাইছে জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন, কিন্তু অকল নামটোহে আৰু ফ্লকটোহে ইয়াত আছে, কিন্তু ইয়াত কোনো অফিচাৰ নাই। আমাৰ এটা সন্দেহ হৈছে অফিচাৰখিনি হয়তো নেকত তেল দি তেওঁলোক শুই আছে। গতিকে নগাঁও জিলাৰ আমাৰ আয়ুক্তগৰাকীক আমি আহ্বান কৰিব বিচাৰিছোঁ, কাৰণ তেওঁৰ নেতৃত্ব এক সুন্দৰ নেতৃত্ব, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁ নিজে ববীয়াকৈ গৈ তদন্ত কৰে ক'ত কি গাফিলতি হৈছে। গতিকে আমি আহ্বান কৰিছোঁ আমাৰ জিলা আয়ুক্তগৰাকী দেৱাশীষ শৰ্মা ডাঙৰীয়াক আৰু ইয়াৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমান কৃষি বিভাগৰ যিগৰাকী মিনিষ্টাৰ আমি আহ্বান কৰিছোঁ যাতে এইবিলাক তদন্ত কৰি উচিত ইয়াত ব্যৱহাৰ হ'ব লাগে। আৰু এটা কথা আমি দেখিছোঁ, আমাৰ ND24 আমাৰ এই সংবাদ মাধ্যমত আপোনালোকে যিখিনি এইবিলাক তদন্ত কৰি আপোনালোকে কথাখিনি অসমৰ ৰাইজক উনকাই দিছে, সেইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু এটা কথা, অকল এয়া নহয়, আৰু বিভিন্ন ঠাইত এনেধৰণৰ অনুষ্ঠান কিন্তু জৰাজীৰ্ণ অৱস্থাত, তাতো তেনেধৰণৰ গাফিলতি চলি আছে। আপোনালোকে চালনা এখন অঞ্চল আছে, তাত আপোনাৰ ভেটেনাৰী এখন কাৰ্যালয় আছে, তাতো তেনেধৰণে তলা মাৰা আছে। এনেকুৱা এটা পৰিস্থিতি, বিভিন্ন অনুষ্ঠান কিন্তু এনেকুৱা ধৰণৰ ভিতৰৰ অঞ্চলত কিন্তু অফিচাৰখিনি নাহে। গতিকে আমি পুনৰ অসম চৰকাৰক আহ্বান আৰু দাবীও জনাব বিচাৰিছোঁ যাতে এইবিলাক উচিত তদন্ত কৰি ইয়াত ব্যৱহাৰ হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।